হৰে কৃষ্ণ। 14 ফেব্ৰুৱাৰী পালন কৰা হয় ছেইণ্ট ভেলেণ্টাইনছ ডে। যি দিনটোক মানুহে প্ৰেমৰ উৎসৱ বুলি গণ্য কৰি উদযাপন কৰে। এই দিনটোত সাধাৰণতে দম্পতীসকলে নিজৰ প্ৰেমৰ উৎসৱ পালন কৰে। আহক আমি আজি বাস্তৱিক প্ৰেমৰ বিষয়ে অলপ বুজাৰ প্ৰয়াস কৰোঁ। আমাৰ প্ৰত্যেকৰে সম্পূৰ্ণ জীৱনৰ কেন্দ্ৰত কেৱল এটা বস্তুৰ প্ৰতি ভোগ থাকে, অথবা আমি সকলোৱে দৰাচলতে কেৱল এটা বস্তুৱে বিচাৰি ফুৰোঁ। সেয়া হৈছে প্ৰেম। ই হৈছে এক অদৃশ্য আকৰ্ষণ, সৰ্বস্ব ত্যাগ কৰি পেলোৱাৰ এক তীব্ৰ বাসনা। যদি এয়া দুজন ব্যক্তিৰ মনৰ মাজত হয় তেন্তে সেয়া প্ৰেম। শৰীৰৰ মাজত যদি হয় কাম বাসনা, যদি সেয়া সমাজৰ প্ৰতি হয় তেন্তে সেয়া ভাৱনা, ভগৱানৰ প্ৰতি যদি হয় সেয়া ভক্তি, আৰু সেয়াই যদি বস্তুৰ প্ৰতি হয় তেন্তে সেয়া আসক্তি। প্ৰেম কোনো ব্যৱসায় নহয়, কোনো লেনদেন নহয়। দৰাচলতে ই হৈছে কেৱল আৰু কেৱল সমৰ্পণৰ কথা। আনহাতে অহংকাৰে ব্যক্তিৰ মাজত এক দূৰত্বৰ সৃষ্টি কৰে। কিন্তু য'ত বাস্তৱিক প্ৰেম নিহিত হৈ থাকে তাত মিথ্যা অহংকাৰৰ কোনো স্থান নাথাকে। সেইবাবে আজিকালি আমি সকলোৱে এই কথাটো দেখা পাওঁ যে এজন যুৱক তথা যুৱতীয়ে ইজনে সিজনক প্ৰেম কৰে আৰু পৰৱৰ্তী সময়ত দুয়ো বিবাহপাশত আবদ্ধও হয়। কিন্তু যেতিয়া কোনো সামান্য অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, দুয়োৰে মাজত কোনো অসন্তুষ্টিৰ সৃষ্টি হৈ তেতিয়া কথা লাহে লাহে বিবাহ বিচ্ছেদ পৰ্যন্ত পায়গৈ। যিহেতু ইয়াত ইজনৰ সিজনৰ পৰা কেৱল আশা অপেক্ষা থাকে, মই আৰু মোৰ স্বাৰ্থহে কেন্দ্ৰত থাকে। তাত কোনো বাস্তৱিক প্ৰেম নিহিত হৈ নাথাকে। আমি দৰাচলতে নাজানোৱেই বাস্তৱিক প্ৰেমৰ পৰিভাষা কি। সেইবাবে ভ্ৰমিত হৈ দুখত পৰি থাকোঁ। আমাৰ শাস্ত্ৰত উল্লেখ কৰা হৈছে যে প্ৰেম কি হয় আৰু কাম বাসনা কি হয়। শাস্ত্ৰৰ অনুসৰি নিজৰ ইন্দ্ৰিয়ক সন্তুষ্ট কৰাৰ বাবে যি কৰ্ম কৰা হয় সেয়া হৈছে কাম বাসনা। আজিৰ সমাজত প্ৰায় সকলোৱে কেৱল নিজৰ ইন্দ্ৰিয়ক অৰ্থাৎ নিজকে সন্তুষ্ট কৰাৰহে প্ৰয়াস কৰে। মোৰ চিন্তাধাৰা, মোৰ বিচাৰ, মোৰ ইচ্ছা, মোৰ আজ্ঞা, মোৰ ভাল লগা ইত্যাদি ইত্যাদি। আৰু তেন্তে প্ৰেম কি হয়? যেতিয়া পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ ইন্দ্ৰিয়সমূহ সন্তুষ্ট কৰিবৰ নিমিত্তে যিকোনো কাৰ্য কৰা হয় তেতিয়া সেয়া কোৱা হৈছে প্ৰেম। এয়াতো ভগৱানৰ সৈতে কৰা প্ৰেমৰ কথা হ'ল। কিন্তু নিজৰ জীৱনতো যেতিয়া আমি আনজন ব্যক্তিৰ ইচ্ছাৰ সন্মান কৰোঁ, তেওঁক নিজতকৈ প্ৰথম স্থান প্ৰদান কৰোঁ, তেওঁক বুজিবলৈ প্ৰয়াস কৰোঁ, তেন্তে সেয়া হৈছে বাস্তৱিক প্ৰেম। য'ত আমি সন্মুখত থকা ব্যক্তিজনৰ সেৱা কৰিব খোজোঁ। এনে সেৱা যিয়ে সেই ব্যক্তিজনক অৰ্থাৎ যিজনক আমি প্ৰেম কৰোঁ তেওঁক সন্তুষ্ট কৰি তোলে অথবা প্ৰসন্ন কৰি তোলে। তেওঁৰ সুখৰ কামনাৰ বাহিৰে তাত নিজৰ সুখৰ তিল মাত্ৰও বাসনা নাথাকে। আৰু ইয়াৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ হৈছে বৃন্দাবনৰ গোপীসকল, যাৰ প্ৰত্যেক কাৰ্য তথা প্ৰত্যেকটো চিন্তাৰ কেৱল এটাই আধাৰ, সেয়া হৈছে শ্ৰীকৃষ্ণক কিদৰে প্ৰসন্ন কৰা যায়। আৰু ইয়াৰ বাবে তেওঁলোক আনকি নৰক যাবলৈও ভয় নকৰিছিল। আৰু এই সংসাৰত যিয়ে এই নিস্বাৰ্থ প্ৰেমৰ সোৱাদ লাভ কৰিছে তেওঁ সৰ্বদাই আনন্দত থাকে। যিদৰে মীৰা, কবিৰ, নানক, ৰছখান ইত্যাদি। আৰু আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে কৈছিল যে আমাৰ সমাজত আমি সদায় দেখি থকা এগৰাকী মাতৃয়ে যিদৰে নিজৰ সন্তানৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰে সেয়া হৈছে বাস্তৱিক প্ৰেমৰ এক জ্বলন্ত উদাহৰণ।
য'ত এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ মংগলৰ অৰ্থে যিকোনো পৰিস্থিতিকে আনন্দ মনেৰে আঁকোৱালি ল'ব পাৰে। সন্তান কেতিয়াবা মাতৃৰ বিৰোধী হৈ পৰিলেও মাতৃৰ হৃদয়ৰ প্ৰেম কেতিয়াও নোহোৱা হৈ নপৰে। অৰ্থাৎ বাস্তৱিক প্ৰেমৰ কেতিয়াও মৃত্যু নহয়, যিহেতু প্ৰেম লোৱাৰ নহয়, দিয়াৰহে নাম। অৰ্থাৎ প্ৰেমিকক প্ৰসন্ন কৰাৰ মানসেৰে কৰা সেৱাই হৈছে বাস্তৱিক প্ৰেম। আৰু সেই প্ৰেম মাতৃ তথা সন্তানৰ মাজত হ'ব পাৰে, দুজন বন্ধুৰ মাজত হ'ব পাৰে, ভাতৃ তথা ভগ্নীৰ মাজত হ'ব পাৰে, শিক্ষকৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি হ'ব পাৰে, এজন যুৱকৰ যুৱতীৰ প্ৰতিও হ'ব পাৰে, স্বামী স্ত্ৰীৰ মাজতো হ'ব পাৰে, নিজৰ দেশৰ প্ৰতি হ'ব পাৰে, আৰু এজন ভক্তৰ পৰমেশ্বৰ ভগৱানৰ প্ৰতিও হ'ব পাৰে। ধন্যবাদ। হৰে কৃষ্ণ।